بسم الله الرحمن الرحيم পরম করুণাময় অসীম দয়ালু আল্লাহর নামত আরম্ভ কৰিছো। الذين كفروا وصدوا عن سبيل الله أضل أعمالهم والذين آمنوا وعملوا الصالحات وآمنوا بما نزل على محمد وهو الحق من ربهم كفر عنهم سيئاتهم والذين آمنوا وعملوا الصالحات وآمنوا بما نزل على محمد وهو الحق من ربهم كفر عنهم سيئاتهم وأصلح بالهم যিসকলে কুফুৰ অৱলম্বন কৰিছে আৰু বেলেগক আল্লাহৰ পথত বাধা প্ৰদান কৰিছে তেওঁ সিহঁতৰ আমলসমূহ নিষ্ফল কৰি দিছে। আৰু যিসকলে ঈমান আনিছে সৎ কৰ্ম কৰিছে আৰু লগতে মুহাম্মাদৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে তেওঁলোকৰ প্ৰতিপালকৰ পৰা প্ৰেৰিত সেই সত্যৰ প্ৰতিও ঈমান আনিছে তেওঁ তেওঁলোকৰ পাপসমূহ মোচন কৰি দিব আৰু তেওঁলোকৰ অৱস্থা সংশোধন কৰি দিব। ذلك بأن الذين كفروا اتبعوا الباطل وأن الذين آمنوا اتبعوا الحق من ربهم كذلك يضرب الله للناس أمثالهم এইটো এই কাৰণে যে যিসকলে কুফৰ অৱলম্বন কৰিছে সিহঁতে বাতিলৰ অনুসৰণ কৰিছে আৰু যিসকলে ঈমান আনিছে তেওঁলোকে নিজ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সত্যৰ অনুসৰণ কৰিছে। এইদৰে আল্লাহে মানুহৰ বাবে সিহঁতৰ দৃষ্টান্তসমূহ উপস্থাপন কৰে। فإذا لقيتم الذين كفروا فضرب الرقاب حتى إذا أثخنتموهم فشدوا الوثاق فإما منا بعد وإما فداء حتى تضع الحرب أوزارها ذلك ولو يشاء الله لانتصر منهم ولكن ليبلو بعضكم ببعض والذين قتلوا في سبيل الله فلن يضل أعمالهم এতেকে যেতিয়া তোমালোকে অবিশ্বাসীহঁতৰ লগত যুদ্ধত মোকাবিলা কৰা তেতিয়া সিহঁতৰ ঘাৰত আঘাত কৰিবা। অৱশেষত যেতিয়া তোমালোকে সিহঁতক সম্পূৰ্ণভাৱে পৰ্যুদস্ত কৰিবা তেতিয়া সিহঁতক টানকৈ বান্ধিবা। তাৰ পাছত হয়তো অনুকম্পা নহলে মুক্তিপণ তোমালোকৰ প্ৰতি এয়াই নিৰ্দেশ। যেতিয়ালৈকে যুদ্ধই অস্ত্ৰ সম্বৰণ নকৰে আৰু আল্লাহে ইচ্ছা কৰিলে সিহঁতৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ তোমালোকৰ এজনক আনজনৰ দ্বাৰা পৰীক্ষা কৰিব বিচাৰে। আনহাতে যিসকল আল্লাহৰ পথত নিহত হয় তেওঁ কেতিয়াও তেওঁলোকৰ আমল নিষ্ফল নকৰিব। سيهديهم ويصلح بالهم ويدخلهم الجنة عرفها لهم তেওঁ অতি শীঘ্ৰেই তেওঁলোকক পথ নিৰ্দেশ প্ৰদান কৰিব আৰু তেওঁলোকৰ অৱস্থা সংশোধন কৰি দিব আৰু তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাব যাৰ লগত তেওঁ তেওঁলোকক চিনাকি কৰাই দিছে। يا أيها الذين آمنوا إن تنصروا الله ينصركم ويثبت أقدامكم والذين كفروا فتعسا لهم وأضل أعمالهم হে মুমিনসকল, যদি তোমালোকে আল্লাহক সহায় কৰা তেন্তে তেওঁ তোমালোকক সহায় কৰিব আৰু তোমালোকক দৃঢ়পদ কৰি দিব। আৰু যিসকলে কুফৰ অৱলম্বন কৰিছে সিহঁতৰ বাবে আছে ধ্বংস আৰু সিহঁতৰ আমলসমূহ নিষ্ফল কৰি দিছে। ذلك بأنهم كرهوا ما أنزل الله فأحبط أعمالهم এয়া এই কাৰণে যে আল্লাহে যি অৱতীৰ্ণ কৰিছে সেয়া সিহঁতে অপছন্দ কৰিছে, সেয়া তেওঁ সিহঁতৰ আমলসমূহ নিষ্ফল কৰি দিছে। أفلم يسيروا في الأرض فينظروا كيف كان عاقبة الذين من قبلهم دمر الله عليهم وللكافرين أمثالها ذلك بأن الله مولى الذين آمنوا وأن الكافرين لا مولى لهم তেন্তে সিহঁতে পৃথিৱীত ঘূৰি পকি চোৱা নাইনে যে সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ পৰিণাম কেনে হৈছে
আল্লাহে সিহঁতক ধ্বংস কৰি দিছে অবিশ্বাসীহঁতৰ বাবেও আছে অনুৰূপ পৰিণাম এয়া এই কাৰণে যে আল্লাহ বিশ্বাসীসকলৰ অভিভাৱক আৰু অবিশ্বাসীহঁতৰ কোনো অভিভাৱক নাই إن الله يدخل الذين آمنوا وعملوا الصالحات إن الله يدخل الذين آمنوا وعملوا الصالحات جنات تجري من تحتها الأنهار والذين كفروا يتمتعون ويأكلون كما تأكل الأنعام والنار مثوى لهم নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাব যাৰ তল ভাগেদি নিজৰাসমূহ প্ৰবাহিত থাকিব কিন্তু যিসকলে অবিশ্বাস অৱলম্বন কৰিছে সিহঁত ভোগ বিলাসত মত্ত থাকে আৰু চতুষ্পদ জন্তুবোৰে আহাৰ কৰাৰ দৰে আহাৰ কৰে আৰু জাহান্নামে হৈছে সিহঁতৰ ঠিকনা والذين كفروا يتمتعون ويأكلون كما تأكل الأنعام والنار مثوى لهم وكأي من قرية هي أشد قوة من قريتك التي أخرجتك أهلكناهم فلا ناصر لهم আৰু তোমাৰ জনপদ যিটোৰ পৰা সিহঁতে তোমাক উলিয়াই দিছে তাতকৈও শক্তিশালী কিমান যে জনপদক মই ধ্বংস কৰি দিছো তেতিয়া সিহঁতৰ কোনো সহায়কাৰী নাছিল أفمن كان على بينة من ربه كمن زين له سوء عمله واتبعوا أهواءهم যিজন তেওঁৰ প্ৰতিপালকৰ ফালৰ পৰা প্ৰেৰিত সুস্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত তেওঁ তাৰ দৰে হ'ব পাৰেনে যাৰ দৃষ্টিত তাৰ বেয়া আমলসমূহ শুভনীয় কৰি দিয়া হৈছে আৰু যিসকলে নিজৰ কামনা বাসনাৰ অনুসৰণ কৰি আছে مثل الجنة التي وعد المتقون فيها أنهار من ماء غير آسن وأنهار من لبن لم يتغير طعمه وأنهار من خمر لذة للشاربين وأنهار من عسل مصفى আল্লাহ ভীৰুসকলক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিয়া হৈছে তাৰ দৃষ্টান্ত হৈছে তাত আছে নিৰ্মল পানীৰ নিজৰাসমূহ আৰু গাখীৰৰ নদীসমূহ যাৰ সোৱাদ অপৰিৱৰ্তনীয় লগতে পানকাৰীসকলৰ বাবে তৃপ্তিদায়ক সুৰাৰ নিজৰাসমূহ আৰু আছে পৰিশোধিত মৌজুলৰ নিজৰাসমূহ ولهم فيها من كل الثمرات ومغفرة من ربهم كمن هو خالد في النار وسقوا ماء حميما فقطع أمعاءهم তদুপৰি তাত থাকিব তেওঁলোকৰ বাবে সকলো ধৰণৰ ফলমূল আৰু তেওঁলোকৰ প্ৰতিপালকৰ ফালৰ পৰা ক্ষমা তেওঁলোক সিহঁতৰ দৰে হ'ব পাৰেনে যিসকল চিৰকাল জাহান্নামত থাকিব তথা সিহঁতক পান কৰোৱা হ'ব উতলা পানী ফলত সেই পানীয়ে সিহঁতৰ নাৰী ভৰু ছিন্ন ভিন্ন কৰি পেলাব ومنهم من يستمع إليك حتى إذا خرجوا من عندك قالوا للذين أوتوا العلم ماذا قال آنفا أولئك الذين طبع الله على قلوبهم واتبعوا أهواءهم হে নবী সিহঁতৰ মাজত কিছুমান লোক এনেকুৱা আছে যে তোমাৰ কথা মনোযোগেৰে শুনে অৱশেষত তোমাৰ ওচৰৰ পৰা ওলাই গৈ সেইসকলক সোধে যিসকলক জ্ঞান দান কৰা হৈছে এতিয়াই তেওঁ অৰ্থাৎ মুহাম্মাদে কিনো ক'লে ইহঁতেই সেইসকল লোক যিসকলৰ অন্তৰত আল্লাহে মোহৰ মাৰি দিছে আৰু সিহঁতে নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰি চলে والذين اهتدوا زادهم هدى وآتاهم تقواهم فهل ينظرون إلا الساعة أن تأتيهم بغتة فقد جاء أشراطها فأنى لهم إذا جاءتهم ذكراهم
فأنى لهم إذا جاءتهم ذكراهم আৰু যিসকলে সৎপথ অৱলম্বন কৰিছে আল্লাহে তেওঁলোকক অধিক পথ নিৰ্দেশ দান কৰে আৰু তেওঁলোকক তেওঁলোকৰ পৰহেজগাৰী দান কৰে। পিছে সিহঁতে কেৱল এই অপেক্ষাত আছেনে যে সিহঁতৰ ওপৰত আকস্মিকভাৱে কিয়ামত আহি পৰকহি? তাৰ লক্ষণসমূহো আহি পাইছে। পিছে সেয়া আহি পৰিলে সিহঁতৰ বাবে উপদেশ গ্ৰহণৰ সুযোগনো আৰু ক'ত থাকিব? فاعلم أنه لا إله إلا الله واستغفر لذنبك وللمؤمنين والمؤمنات والله يعلم متقلبكم ومثواكم। গতিকে জানি ৰাখা যে আল্লাহৰ বাহিৰে অইন কোনো উপাস্য নাই আৰু তুমি নিজৰ ভুল ত্ৰুটিৰ বাবে আৰু মুমিন নৰনাৰীসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা। আল্লাহ তোমালোকৰ গতিবিধি আৰু অৱস্থান সম্পৰ্কে ভালদৰে অৱগত। ويقول الذين آمنوا لولا نزلت سورة فإذا أنزلت سورة محكمة وذكر فيها القتال رأيت الذين في قلوبهم مرض ينظرون إليك فإذا أنزلت سورة محكمة وذكر فيها القتال رأيت الذين في قلوبهم مرض ينظرون إليك نظر المغشي عليه من الموت فأولى لهم طاعة وقول معروف فإذا عزم الأمر فلو صدقوا الله لكان خيرا لهم। যিসকলে ঈমান আনিছে তেওঁলোকে কয় এটা সূৰা অৱতীৰ্ণ কৰা নহয়নো কিয়? তাৰ পাছত যেতিয়া কোনো যথোচিত সূৰা অৱতীৰ্ণ কৰা হয় আৰু তাত যুদ্ধৰ উল্লেখ থাকে তেতিয়া তুমি দেখিবা যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে মৃত্যুৰ ভয়ত হতবিহ্বল মানুহৰ দৰে তোমাৰ ফালে চাই আছে। সিহঁতে আনুগত্য প্ৰকাশ কৰে আৰু ভাল ভাল কথা কয় ঠিকেই, কিন্তু যেতিয়া যুদ্ধৰ আদেশ চূড়ান্ত হয় তেতিয়া যদি সিহঁতে আল্লাহৰ লগত সত্যবাদিতাৰ পৰিচয় দিলেহেঁতেন তেন্তে সেয়া সিহঁতৰ বাবে মংগলজনক হ'লহেঁতেন। فهل عسيتم إن توليتم أن تفسدوا في الأرض وتقطعوا أرحامكم أولئك الذين لعنهم الله فأصمهم وأعمى أبصارهم। তেন্তে তোমালোকে এয়াই বিচাৰা নাই যে যদি তোমালোকে শাসনৰ কৰ্তৃত্ব পোৱা তেন্তে তোমালোকে পৃথিৱীত অশান্তিৰ সৃষ্টি কৰিবা আৰু আত্মীয়তাৰ বন্ধন ছিন্ন কৰিবা? ইহঁতৰ প্ৰতিয়ে আল্লাহে লানত কৰিছে, ফলত তেওঁ সিহঁতক বধিৰ কৰি দিছে আৰু সিহঁতৰ চকু অন্ধ কৰি দিছে। أفلا يتدبرون القرآن أم على قلوب أقفالها إن الذين ارتدوا على أدبارهم من بعد ما تبين لهم الهدى الشيطان سول لهم وأملى لهم। পিছে সিহঁতে কোৰআন সম্পৰ্কে চিন্তা চৰ্চা নকৰেনে? নে সিহঁতৰ অন্তৰত তলা লগোৱা আছে? নিশ্চয় যিসকলে সিহঁতৰ ওচৰত সৎপথ স্পষ্ট হোৱাৰ পাছতো তাৰ পৰা পৃষ্ঠ প্ৰদৰ্শন কৰে শয়তানে সিহঁতৰ কাৰ্যকলাপক শোভনীয় কৰি দেখুৱায় আৰু সিহঁতক মিছা আশ্বাস দিয়ে। ذلك بأنهم قالوا للذين كرهوا ما نزل الله سنطيعكم في بعض الأمر والله يعلم إسرارهم। এয়া এই কাৰণে যে আল্লাহে অৱতীৰ্ণ কৰা বিষয়ক যিসকলে অপছন্দ কৰে সিহঁতক এই মুনাফিকহঁতে কয় কিছুমান বিষয়ত আমি তোমালোকৰ কথাও মানিম, কিন্তু আল্লাহে সিহঁতৰ গোপন অভিসন্ধিসমূহ জানে। فكيف إذا توفتهم الملائكة يضربون وجوههم وأدبارهم ذلك بأنهم اتبعوا ما أسخط الله وكرهوا رضوانه فأحبط أعمالهم
أم حسب الذين في قلوبهم مرض أن لن يخرج الله أضغانهم পিছে সেই সময়ত সিহঁতৰ কি দশা হ'ব যেতিয়া ফিৰিস্তাসকলে সিহঁতৰ মুখমণ্ডল আৰু পিঠিত মৰিয়াই মৰিয়াই প্ৰাণ হৰণ কৰিব। এয়া এই কাৰণে যে সিহঁতে এনে পথৰ অনুসৰণ কৰিছে যিয়ে আল্লাহক ক্ৰোধান্বিত কৰিছে আৰু সিহঁতে তেওঁৰ সন্তুষ্টিক অপছন্দ কৰিছে। সেয়ে তেওঁ সিহঁতৰ আমলসমূহ নিষ্ফল কৰি দিছে। যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে এয়া ভাবিছেনে যে আল্লাহে সিহঁতৰ অন্তৰত লুকাই থকা বিদ্বেষ ভাৱৰ কথা কেতিয়াও প্ৰকাশ নকৰিব? ولو نشاء لأريناكهم فلعرفتهم بسيماهم ولتعرفنهم في لحن القول والله يعلم أعمالكم আৰু মই ইচ্ছা কৰিলে তোমাক সিহঁতক দেখুৱাই দিলোহেঁতেন যেতিয়া তুমি সিহঁতৰ লক্ষণ চাই সিহঁতক চিনিব পাৰিলাহেঁতেন। আৰু এতিয়াও তুমি সিহঁতৰ কথাৰ ধৰণকৰণৰ পৰাও সিহঁতক অৱশ্যেই চিনিব পাৰিবা। আল্লাহে তোমালোকৰ আমল সম্পৰ্কে ভালদৰেই জানে। ولنبلونكم حتى نعلم المجاهدين منكم والصابرين ونبلو أخباركم আৰু হে মুমিনসকল, এনেকি মই জানি ল'ম যে তোমালোকৰ মাজত কোননো প্ৰকৃত যুদ্ধকাৰী আৰু কোননো ধৈৰ্যশীল, আৰু মই তোমালোকৰ কাৰ্যকলাপ পৰীক্ষা কৰোঁ। إن الذين كفروا وصدوا عن سبيل الله وشاقوا الرسول من بعد ما تبين لهم الهدى لن يضروا الله شيئا وسيحبط أعمالهم নিশ্চয় যিসকলে অবিশ্বাস অৱলম্বন কৰিছে আৰু মানুহক আল্লাহৰ পথত বাধা প্ৰদান কৰিছে, তদুপৰি সিহঁতৰ ওচৰত সৎ পথ স্পষ্ট হোৱাৰ পাছতো সিহঁতে ৰসুলৰ বিৰোধিতা কৰিছে, সিহঁতে কেতিয়াও আল্লাহৰ ক্ষতি কৰিব নোৱাৰে। অচিৰেই তেওঁ সিহঁতৰ আমলসমূহ يا أيها الذين آمنوا أطيعوا الله وأطيعوا الرسول ولا تبطلوا أعمالكم হে বিশ্বাসীসকল, তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰসুলৰ আনুগত্য কৰা, আৰু তোমালোকে নিজৰ আমলসমূহ ধ্বংস নকৰিবা। إن الذين كفروا وصدوا عن سبيل الله ثم ماتوا وهم كفار فلن يغفر الله لهم فلا تهنوا وتدعوا إلى السلم وأنتم الأعلون والله معكم ولن يتركم أعمالكم নিশ্চয় যিসকলে অবিশ্বাস অৱলম্বন কৰিছে আৰু আল্লাহৰ পথত বাধা প্ৰদান কৰিছে, তাৰ পিছত অবিশ্বাসী অৱস্থাতে মৃত্যুবৰণ কৰিছে, আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰিব। এতেকে তোমালোকে মনোবল নেহেৰুৱাবা আৰু সন্ধিৰ প্ৰস্তাৱো নিদিবা। তোমালোকেই উচ্চ শিৰত থাকিবা। আল্লাহ তোমালোকৰ লগত আছে আৰু তেওঁ তোমালোকৰ কৰ্মফল কেতিয়াও ক্ষুণ্ণ নকৰিব। إنما الحياة الدنيا لعب ولهو وإن تؤمنوا وتتقوا يؤتكم أجوركم ولا يسألكم أموالكم إن يسألكموها فيحفكم تبخلوا ويخرج أضغانكم ها أنتم هؤلاء تدعون لتنفقوا في سبيل الله فمنكم من يبخل ومن يبخل فإنما يبخل عن نفسه والله الغني وأنتم الفقراء وإن تتولوا يستبدل قوما غيركم ثم لا يكونوا أمثالكم وإن تتولوا يستبدل قوما غيركم ثم لا يكونوا أمثالكم
পাৰ্থিৱ জীৱনটোতো কেৱল খেল ধেমালিহে মাথোন। যদি তোমালোকে ইমান আনা আৰু আল্লাহ ভীতি অৱলম্বন কৰা, তেন্তে আল্লাহে তোমালোকক তোমালোকৰ প্ৰতিদান দান কৰিব আৰু তেওঁ তোমালোকৰ ধন সম্পদ নিবিচাৰে। যদি তেওঁ তোমালোকৰ ওচৰত সেয়া বিচাৰে, তাৰ পাছত তোমালোকৰ ওপৰত প্ৰবল চাপ প্ৰয়োগ কৰে, তেন্তে তোমালোকে কৃপণতাহে কৰিবা আৰু তেতিয়া তোমালোকৰ অন্তৰত লুকাই থকা বিদ্বেষ ভাৱৰ কথা প্ৰকাশ কৰি দিব। চোৱা, তোমালোকে সেইসকল লোক যিসকলক আল্লাহৰ পথত ব্যয় কৰিবলৈ আহ্বান জনোৱা হ'লে তোমালোকৰ কিছুমানে কৃপণতা কৰে, কিন্তু যিয়ে কৃপণালী কৰে সি প্ৰকৃততে নিজৰ প্ৰতিহে কৃপণালী কৰে। আল্লাহ অভাৱমুক্ত আৰু তোমালোক অভাৱগ্ৰস্ত। যদি তোমালোকে মুখ ঘূৰাই লোৱা, তেন্তে তেওঁ অইন কোনোবা জাতিক তোমালোকৰ স্থলাভিষিক্ত কৰিব আৰু তাৰ পাছত সিহঁত তোমালোকৰ দৰে নহ'ব।